এপিআইচি অৰ্থাৎ ভোটাৰ ফটো পৰিচয় পত্ৰৰ ক্ষেত্ৰত থকা বিসংগতিক লৈ তৎপৰ নিৰ্বাচন আয়োগ আৰু দশক ধৰি চলি অহা এই সমস্যা সমাধানৰ বাবে প্ৰস্তুতি চলাইছে আয়োগে আৰু পূৰ্বতে আবণ্টন প্ৰক্ৰিয়াত ৰৈ যোৱা ত্ৰুটিৰ বাবে এই সমস্যাৰ সৃষ্টি হোৱাৰ কথা স্বীকাৰ কৰিছে নিৰ্বাচন আয়োগে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে কংগ্ৰেছৰ এই অভিযোগ উত্থাপন কৰাৰ পাছতে তৎপৰ হৈছে আয়োগ। আমি জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এপিকক কেন্দ্ৰ কৰি ইপিআইচিক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কংগ্ৰেছেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল। ভোটাৰ ফটো পৰিচয় পত্ৰৰ ক্ষেত্ৰত থকা যি বিসংগতি সেই বিসংগতিক লৈ শেহতীয়াকৈ বিশেষ তৎপৰতা অৱলম্বন কৰিছে নিৰ্বাচন আয়োগে আৰু দশক ধৰি এই সমস্যাটো চলি আহিছিল আৰু সেই সমস্যা দীৰ্ঘদিনীয়া সমস্যা শীঘ্ৰেই সমাধানৰ বাবে এতিয়া আয়োগে ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে আৰু পূৰ্বতে আবণ্টন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ৰৈ যোৱা যিসমূহ ভুল ত্ৰুটি আছিল সেই ভুল ত্ৰুটিৰ বাবে এই সমস্যাৰ সৃষ্টি হোৱা বুলি ইতিমধ্যেই নিৰ্বাচন আয়োগে স্বীকাৰো কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে কংগ্ৰেছেও এই অভিযোগ উত্থাপন কৰাৰ পাছতেই শেহতীয়াকৈ নিৰ্বাচন আয়োগে সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি তৎপৰতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে।